হাগ্ৰামা অলপ মছলা লগাই আছে বস্তুটো অসমৰ ৰাজনীতিটো ইণ্টাৰেষ্টিং কৰি আছে যেনেকৈ শুকুৰ আলী আছিল অসমৰ ৰাজনীতিত তাৰ কথা মানে কি তেওঁ একো নহয় তথাপিও তাৰ কথা শুনিলেতো কোনেও নুশুনাকৈ থাকিব নোৱাৰে হাগ্ৰামা অলপ ইণ্টাৰেষ্টিং কৰি এটা কথা কওঁ মানে মাধৱ ৰাজবংশী নামৰ মানুহজনক আজি বহুত বছৰৰ পিছত নামটো শুনিছোঁ আৰু কংগ্ৰেছৰ ইয়াত স্থিতিও নাই কংগ্ৰেছ 1.5 লাখ 2 লাখ ভোট যদি পায় ভাল কথা আৰু দুৰ্গা দাস বড়ো ইয়াত ইলেকশ্যনটো জিকিবৰ কাৰণে অহা নাই ইলেকশ্যন যিবিলাক তেওঁলোকৰ ভিতৰৰ কথা ময়ো গম পাওঁ তেওঁলোকে আলোচনা কৰি আছে যে 2025 চনত কাউন্সিল ইলেকশ্যন হ'ব এইবাৰ MP ইলেকশ্যনটো যদি খেলা নহয় তেতিয়া 25ত আমি খেলিব নোৱাৰিম সেইকাৰণে এটা তেওঁলোকৰ উদ্দেশ্য হ'ল যে নিৰ্বাচন খেলক BPF বচাওক তাৰ কাৰণে তেওঁলোকে আহিছে তাত দুৰ্গা দাস বড়ো গমে পায় আৰু আজি যিটো এটা নমিনেশ্যন দিয়াৰ ক্ষেত্ৰত প্ৰায় আজি 40,000 মান মানুহ গোট খাই দিলীপ শইকীয়াক মানে সংগ দিলে জনগণৰ ৰাইজে নমিনেশ্যনৰ সময়ত ইমান বৃহৎ সংখ্যক মানুহ এনেকুৱা হোৱাটো মই দেখা নাছিল কোনেও দেখা নাই আজি দুৰ্গা দাস বড়ো তেওঁ বিধায়কো হয় আজি কাৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে তেওঁলোকৰ মানে টাৰ্গেটটো কোন NDA নে কি কংগ্ৰেছেতো হয় জিকিলেও নিজিকিলেও নৰেন্দ্ৰ মোদীক গালি পাৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি আছে দুৰ্গা দাস বড়োৱে কাক প্ৰতিপক্ষ হিচাপে ধৰি লৈছে দিলীপ শইকীয়াটো বিজেপি কিন্তু দুৰ্গা দাস বড়ো বিজেপিকটো নাম লৈ পেলাই গালি পাৰিব পৰা নাই না নৰেন্দ্ৰ মোদীক গালি পাৰিছে না মুখ্যমন্ত্ৰীক গালি পাৰিছে না ভৱেশ কলিতাক গালি পাৰিছে কি ব্যক্তি হিচাপে দিলীপ শইকীয়াক অলপমান কৈছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক কৈ আছে দৰং ওদালগুৰিত UPPL গালি পাৰি কি হ'ব দৰং ওদালগুৰিততো আমাৰ NDA কেণ্ডিডেট হয় তথাপিও UPPLতো মানে UPPLতো কেণ্ডিডেট নহয় কাক গালি দি আছে কাৰ বিৰুদ্ধে তেওঁ যুঁজি আছে এইকাৰণে দুৰ্গা দাস বড়োৱে যে এটা ভিতৰুৱা এটা গুপ্ত কাৰণত আমাৰ ৰাজহুৱাভাৱে তেওঁলোকে ক'ব পৰা নাই যে তেওঁলোকে নিৰ্বাচন খেলিছে আৰু এইটো 30 বছৰ নিৰ্বাচন জিকিবৰ কাৰণে ইলেকশ্যন খেলা নাই হয় এইটোতো কয় মুখ্যমন্ত্ৰীয়েও কৈছে যে আমিও জানো যে দুৰ্গা দাস বড়ো বিধায়ক হিচাপে একোৱেই নাই জিৰ' কিন্তু তেওঁলোকে ৰাজ্যসভাত ভোট দিলে বিজেপি কেণ্ডিডেট বা মানে NDA কেণ্ডিডেটক তাৰ কাৰণে অলপমান মৰম কৰি পেলাই তেওঁলোকক যাই আছে এইটো একো নাই তেওঁলোকৰ BPF বিধায়কৰ কোনো একোৱেই নাই মই আজি এটা কথা কৈ আছোঁ ৰাজনীতি ইমান মানে কি হয় সাধাৰণ মানে কিবা আঞ্জা ৰান্ধি পেলাই ভাত খালে ইমান জুতি নালাগে অলপমান মছলা লাগে আৰু হাগ্ৰামা অলপ মছলা লগাই আছে বস্তুটো অসমৰ ৰাজনীতিটো ইণ্টাৰেষ্টিং কৰি আছে যেনেকৈ শুকুৰ আলী আছিল অসমৰ ৰাজনীতিত তাৰ কথা মানে কি তেওঁ একো নহয় তথাপিও তাৰ কথা শুনিলেতো কোনেও নুশুনাকৈ থাকিব নোৱাৰে হাগ্ৰামা অলপ ইণ্টাৰেষ্টিং কৰি আছে আৰু দিয়ক তেওঁলোকৰ আৰু পইচা ক'ৰবাৰ পৰা পাই আছে নেকি নাজানো কিন্তু কোকৰাঝাৰ জিকি দেখুৱাওক তেওঁলোকে আৰু কি আমাৰ দুৰ্গা দাস বড়োক জিকাই দেখুৱাওক আৰু এই নিৰ্বাচনত 2টা চিট যেতিয়া মানে পৰাজিত হ'ব BPF 0 কোকৰাঝাৰটো 6 লাখতকৈ অধিক ভোটত জিকি যাব জয়ন্ত বসুমতাৰ এইটো হিচাপ আছেই কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টিত 7টা MCLA 6জন MCLA BPFৰ পৰা BPF ত্যাগ কৰি 3জন BJPত জইন কৰিলে 3জন UPPLত জইন কৰিলে আৰু এজন কংগ্ৰেছৰ পৰা আহি পেলাই BJPত জইন কৰিলে 7জনে জইন কৰিলে তাৰপিছতো হাগ্ৰামাৰ লগত বেছি নাই MCLA সেই ভোটবিলাকতো মাইনাছ হৈ পেলাই আমাৰ পেলাই জইন কৰিছে আৰু আজি BJPৰ যথেষ্ট ভোট শ্বেয়াৰ আছে UPPLৰ যথেষ্ট ভোট শ্বেয়াৰ আছে কোকৰাঝাৰ 6 লাখতকৈ বেছি ভোটত জয়ন্ত বসুমতাৰী জিকি গৈ আছে খাম্পা খেলিছে ঠিকেই তেওঁলোকে ৰাজনৈতিক দলৰ এটা চৰিত্ৰ ৰক্ষা কৰিছে ৰাজনৈতিক ধৰ্ম পালন কৰিছে কৰিব দিয়ক মই ক'ব লগা একো নাই কিন্তু তেওঁলোকে 2.5 লাখ ভোট পাব BPFৰ 2.5 লাখ ভোট হ'ব আমি 6 লাখতকৈ ওপৰত যাব আজি হাইকোৰ্টে এটা ৰায় দিলে নৱ শৰ্মাৰ সৰণি আৰু নিৰ্বাচন খেলিব নোৱাৰে তাৰমানে তাৰ যিটো ইলেকশ্যন পিটিশ্যন চলি আছে তাত এই পিটিশ্যনটো ফাইনেল মানে সেটেলমেণ্টত আহিব লাগে তো এনেই আগতে হাইকোৰ্টে ছিংগল বেঞ্চে তাক এটা সকাহ দিছিলে কিন্তু আজি ডাবল বেঞ্চে সি লাষ্ট যিটো অৰ্ডাৰ
এইটো খাৰিজ কৰি পেলাই তাৰ চাৰ্টিফিকেট যে কেঞ্চেল হৈছে এইটো বাহাল ৰাখে যে ইলেকশ্যন খেলিব নোৱাৰে কিন্তু খেলিব পাৰিলেও নৱশৰণীয়াৰ স্থান তৃতীয় স্থান থাকিলেহেঁতেন কোকৰাঝাৰ